খৈৰাবাৰীত 101টা আত্মসহায়ক গোটক চেক বিতৰণ। ওদালগুৰি জিলাৰ খৈৰাবাৰী ব্লকৰ অধীনত জীৱিকা সখী অভিযান আঁচনিৰ মহিলা সবলীকৰণ আৰু কৰ্মৰ অধিক উত্তৰণৰ উদ্দেশ্যে 101টা আত্মসহায়ক গোটক 4 কোটি 9 লাখ টকাৰ চেক আজি বিতৰণ কৰে আৰু এগৰাকী ব্যক্তিগতভাৱে মহিলাক লোনৰ চেক দিয়া হয়। মুঠ 102টা গোটক ঋণৰ চেক দিয়া হয়। আত্মসহায়ক গোটৰ অধিক উত্তৰণৰ বাবে এইসমূহ চেক বিতৰণ কৰা হয়। ফেৰগাঁও SBI পৰিচালক, HDFC পৰিচালক টংলা, নামখলাৰ গ্ৰামীণ বেংকৰ পৰিচালক, খৈৰাবাৰী ইউকো বেংকৰ পৰিচালকে চেক বিতৰণ কৰে। চেক বিতৰণ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক দীপেন ডেকা, SRLM খৈৰাবাৰীৰ BC ক্ষীৰোদ পোখৰেল, চেক বিতৰণ কাৰ্যসূচী পৰিচালনা কৰে SRLMৰ BPM দীপজ্যোতি কুমাৰে। HDFCৰ উপ পৰিচালক অলকেশ ডেকা, ফেৰগাঁও SBIৰ সহকাৰী পৰিচালক ৰাজা কুমাৰ শ্বাহ, জীৱিকা সখী বন্তি ৰাভা আদিয়ে বক্তব্য ৰাখে। উক্ত অনুষ্ঠানত অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। খৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত SRLM BME খৈৰাবাৰী ব্লকত আমি 101টা SHG গোটক আমি ক্ৰেডিট কেম্প এটা পাতিলোঁ আৰু তাত তেওঁলোকক ডিষ্ট্ৰিবিউট কৰা গ'ল লোনখিনি আৰু তেওঁলোকক 4 কোটি 9 লাখ টকা দিয়া গ'ল 101টা SHG আৰু ইণ্ডিভিজুৱেলি এটা SHG এটা গোটৰ এজন মানুহক দিয়া গ'ল আৰু তাত তেওঁক 1.5 লাখ টকা দিয়া গ'ল। আৰু ইয়াতে HDFC টংলা ব্ৰাঞ্চ, SBI ফেৰগাঁও, ইউকো খৈৰাবাৰী আৰু AGBP নামখলা ব্ৰাঞ্চৰ অফিচিয়েলসকল উপস্থিত আছে। তেওঁলোকৰ এইটো মেইন উদ্দেশ্যটো হৈছে যে তেওঁলোকে লোন লয়, তেওঁলোকে যাতে পৰৱৰ্তী সময়ত জীৱিকা উত্তৰণ ঘটে বা তেওঁলোকে নতুন নতুন কিছুমান কাম কৰিব পাৰে আৰু তেওঁলোকে যিটো জীৱিকা চলাই আছে তাত এইখিনি পইচা সদায় তেওঁলোকে পৰৱৰ্তীত আগবাঢ়ি যাব পাৰে, ইকনমিকেলি তেওঁলোকে ডেভেলপ হ'ব পাৰে, সেইটোৱে উদ্দেশ্য আগত লোৱা হৈছে। ইয়াতে নতুন নহয়, গোটেইবিলাক পুৰণা SHG হয়, অলৰেডি ফৰ্ম হৈছে তেওঁলোকৰ আগতে ফৰ্ম হোৱা। সকলো লোন হয় তেওঁলোকে ৰিটাৰ্ণ দিব লাগিব এজ পাৰ নৰ্মছ, বেংক নৰ্মছ। ইণ্টাৰেষ্টটো বেংকৰ নিয়মমতে হ'ব, তেওঁলোকৰ প্ৰায় 7 টকা এনেকুৱা হ'ব। তেনেকুৱা ছাবচিডি বৰ্তমানে ইণ্টাৰেষ্ট ছাবমেনশ্যন আছে, কিন্তু ছাবচিডি যিটো কেপিটেল ছাবচিডি বোলা তেনেকুৱা কোনো ধৰণৰ সুবিধা নাই। নমস্কাৰ, মোৰ নাম দ্ৰৌপদী ভদ্ৰ। মই মূলাগাভৰু গোটৰ কচাইদাক মূলাগাভৰু গোটৰ এজনী সদস্য হওঁ। আমাৰ এই বৰ্তমান এই জীৱিকা আমাৰ বেকাৰী আছে ঘৰত, আমি তাৰ কাৰণে লোন লৈছিলোঁ। প্ৰথমতে PMFME 40,000 লৈছোঁ, তাৰপিছত 1.5 লাখ লৈছোঁ বেংকৰ পৰা, এতিয়া বৰ্তমান 3 লাখ টকা পাইছোঁ আৰু 3 লাখ টকা লৈ আমাৰ বেকাৰীটো ধুনীয়াকৈ চলি আছে। তাৰ লগতে আমাৰ ওচৰৰ ঘৰৰ 2জনমান ল'ৰাও তাতে কৰ্ম কৰি আছে, আমি নিজেও চলি আছোঁ আৰু ল'ৰা 2জনৰ ঘৰখন পোহপালন দি আছে ধুনীয়াকৈ আৰু আমাৰ ঘৰখনো ধুনীয়াকৈ চলি আছোঁ। বৰ্তমান এতিয়া আমাৰ ঘৰৰ একো অসুবিধা নাই, ধুনীয়াকৈ মানে চলিব পাৰিছোঁ। সেইটোৱে আৰু আমাৰ এই ঘৰৰ পঢ়া শুনা যিখিনি আছে ল'ৰা ছোৱালী সেইখিনিকো ভালকৈ পোহপালন দিব পাৰিছোঁ আৰু ঘৰত একো অসুবিধা নাই। বৰ্তমান আমাৰ NRLMকো ধন্যবাদ, অসম চৰকাৰ হিমন্ত বিশ্বকো ধন্যবাদ আৰু আমাৰ SHG হোৱাৰ কাৰণেও ধন্যবাদ, VO CLF চবকে আমি ধন্যবাদ জনাইছোঁ। আজি গোটখিনি হোৱাৰ কাৰণে আমি ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ। ভৱিষ্যত আৰু বেকাৰীটো আৰু ডাঙৰকৈ হোৱাৰ কাৰণে সম্ভাৱনা আছে আৰু আমি চেষ্টা চলাই আছোঁ। অহাবাৰমান আৰু বেংকৰ পৰা কৈছে 6 লাখমান দিব লোন, 6 লাখ লোন পালে আমি তাৰে পৰা আৰু আমি লৈ আৰু উন্নত হ'ব পাৰিম বুলি ভাবিছোঁ। আৰু আমি মাৰ্কেটটো আমি লোকেল মাৰ্কেটে কৰি আছোঁ, লোকেলতে দি আছোঁ, দোকানে দোকানে আমাৰ মালবিলাক ছাপ্লাই দিয়া হয়। তাৰোপৰি আজি আমি ইয়াতে যেনিবা মিটিং হৈছে, তাতেও ছাৰহঁতে অৰ্ডাৰ কৰিছে, আমি ইয়াতে লৈ আনিছোঁ চাহৰ যোগাৰখিনি, আমি ইয়াতে আনিছোঁ গোটৰ হৈ।